হেল্ল' এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম টু তনুজ ব্লগ। এতিয়া ৰাতিপুৱা 10:30 বাজিছে। তো মই ৰাতিপুৱাৰ আজি ভিডিঅ' দিব পৰা নাই, কিয়নো ৰাতি দিকৈ ভাত খোৱা নাছিলে। তো মই সোনকালে কামবিলাক কৰি উঠি আজৰি হৈ তাক ভাত খোৱালোঁ। ভাত খুৱাই এতিয়া এয়া কিতাপ লৈ অকণমান বহুৱাইছোঁ, যিহেতু আজিও তাৰ স্কুল বন্ধ, কালিৰ পৰা খুলিব। গতিকে মই ভাবিলোঁ যে তাক অকণমান ভাত খুৱাই লোৱাই ভাল হ'ব, আৰু ময়ো খাই ল'লোঁ। তাৰপিছত এইকাৰণে অলপ পঢ়াই অকণমান ফ্ৰুটছ দিলোঁ তাক খাবলৈ। তাৰপিছত মোৰ অকণমান এই গছকেইডালমান ৰুব আছিলে, আমি তাকে কৰিলোঁ। গছকেইডাল মই ওচৰতে সেই ৰথৰ মেলা হৈ আছিলে, তাৰ পৰা কিনিছিলোঁ, কিন্তু মই লগাব পৰা নাই এইকাৰণেই ভালদৰে, কাৰণ মোৰ তাত ইমান মাটি নাছিলে। গছকেইডাল অকণমান ডাঙৰ ডাঙৰ আছিলে, তো মাটি বেছিকৈ লাগে। আপোনালোকক আজি বাৰু দেখুওৱা নাই, অন্য এদিন দেখুৱাম গছকেইডাল। তো আজি এঠাইলৈ যাম বুলি ভাবিছোঁ তো সেইকাৰণে বেছি আৰু বেলেগ অন্য কাম উলিয়াই থকা নাই। আৰু ওচৰৰে দোকানৰ পৰা আমি বিৰিয়ানী অৰ্ডাৰ কৰিলোঁ, খাই লৈ অকণমান ৰেষ্ট লৈ আমি ওলাই দিলোঁ, কিয়নো মোৰ ৰুমৰ পৰা দূৰ আছে বহুতখিনি, যাবলৈ 1 ঘণ্টাই লাগে প্ৰায়। সেইকাৰণে এয়া চাওক, আমি মেট্ৰ'ত গৈ আছোঁ। তাৰপিছত গৈ থাকোঁতে এয়া চাওক, আজি অকণমান ভিৰেই আছিলে, তাৰে মাজতে বহি ল'লোঁ। আৰু দিকু এনেকৈ মেট্ৰ'ত খুব উৎপাত কৰেহি। তাৰপিছত সিও অৱশ্যে আজি খুব এক্সাইটেড হৈ আছে, কাৰণ যিটো জেগাত যাম বুলি কৈছোঁ মোৰো খুব ভাল লাগে আৰু তাৰো ভাল লাগে। গতিকে এয়া চাওক, আমি পাই গ'লোঁ। জেগাখনৰ নাম হৈছে এছপ্লেনেড বুলি কয়, আৰু মাৰ্কেটখনৰ নাম হৈছে নিউ মাৰ্কেট। তো ইয়াতে খুব কম দামত, কম দামীও আছে বা দামীও আছে। তো সৰু সৰু বস্তু কিছুমান ভাল বস্তুও পোৱা যায়, ৰিজনেবল প্ৰাইজত পোৱা যায়। গতিকে সেইকাৰণে ইয়াতে চাওক, ছালৱাৰৰ পৰা লেডিজৰ বস্তু বেছি আছে, ল'ৰাৰো আছে। তথাপিও আমি যিহেতু ছোৱালী, আমাৰ ছোৱালীৰ বস্তুৰ ফালে বেছি চকু যায় ন। তো ইয়াতে খুব কম কম দামত বেগ, তাৰপিছত ছালৱাৰ চুট, 2 পিচ 3 পিচ, চেণ্ডেল, গোটেইখিনি আৰু লাগতিয়াল যিখিনি গোটেইখিনি পোৱা যায়। তো আমি এনেকৈ চালোঁ। এই বেগবিলাক দেখিছেনে? এইবিলাক 250কৈ হয় গোটেইবিলাক, আৰু যি লয় আপুনি, সৰু হওক, ছাইড বেগ, ডাঙৰ হওক, গোটেইবিলাক 250। এয়া আছে, এয়া দেখিছেনে? আজি কিন্তু ভিৰ কম আছে মাৰ্কেটখনত, অন্যদিনা খুব বেছি ভিৰ থাকে, আৰু আজি দোকানো অকণমান কম কম যেন লাগিছে মোৰ। আৰু এই চাওকচোন, এই গলৰ এইবিলাক খুব ধুনীয়া হয়। এইবিলাক ইয়েৰিংছবিলাকো খুব মৰমীয়াল। দিকু গৈ আছে, তাৰ চেণ্ডেল ল'বলৈ গৈছিলোঁ, কিন্তু চেণ্ডেলৰ ইমান কালেকশ্যন নাছিলে, সেইকাৰণে মোৰ ভাল লগা নাই বুলি আজি আৰু নল'লোঁ। তো সৰু সুৰা কিছুমান বস্তু কিনিছোঁ বাৰু, সেইবিলাক আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম, চাই থাকিব। তাৰপিছত আমি তাৰ পৰা ওলাই দিলোঁ, যিহেতু চেণ্ডেল নল'লোঁ। তাৰপিছত সি খোৱাৰ ফালে চাই আছে, তাৰ এতিয়া ভোক লাগিছে, খাব। মোক কৈ আছে চেণ্ডউইচ, বাৰ্গাৰ, দুটাৰ ভিতৰত কিবা এটা খাব আৰু। তাৰপিছত মই আগে পিছে গ'লে অন্য এক জেগাত খাওঁ, তাত খুব ভাল বনায়। তো সেইকাৰণে তাক লৈ গ'লোঁ তাত খোৱাবলৈ। এই পুতলাবিলাক দেখিছেনে? গোটেইবিলাক লৈ আনো লাগে। এয়া আমি গৈ আছোঁ খাবলৈ। এয়া পাণ হয়, মই চেণ্ডউইচ আৰু তাৰ কাৰণে বাৰ্গাৰ এটা অৰ্ডাৰ কৰিছোঁ। তেওঁলোকে বনাই দিলে। এয়া খাবলৈ কিন্তু খুব টেষ্টি আছিলে, সিও খালে। তাৰপিছত এই ঘৰলৈ উভতিম বোলোতেই মন্দিৰ এটা দেখিলোঁ। মন্দিৰটো ইমান ধুনীয়া লাগিছে, সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। তাৰপিছত আমি আহোঁতে মেট্ৰ'ত নাহিলোঁ বাৰু, লোকেল ট্ৰেইনত লৈ আহিলোঁ। আজিলৈ খুব ভাগৰ লাগিছে, সেইকাৰণে আপোনালোকক আৰু ঘৰলৈ অহাৰ এইবিলাক আৰু একো দেখুওৱা নাই। আজিলৈ ইমানে। ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।